অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ বদল আৰক্ষীৰ উপ মহাপৰিদৰ্শক বিবেক ৰাজ সিঙক বদলি কৰা হৈছে জনাইছো গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কেতবোৰ ৰদ বদল কৰা হৈছে বদলি কৰা হৈছে আৰক্ষীৰ উপ মহাপৰিদৰ্শক বিবেক ৰাজ সিঙক আৰু আইন শৃংখলাৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছে বিবেক ৰাজ সিঙে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ডক্টৰ ধনঞ্জয় পৰশুৰাম ঘনবটক বদলি কৰা হৈছে আৰক্ষীৰ উপ মহাপৰিদৰ্শক হিচাপে নিযুক্তি ডক্টৰ ঘনবটক দুৰ্নীতি নিবাৰকৰ আৰক্ষী অধীক্ষক মজিবুৰ ৰহমানক কৰা হৈছে বদলি অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক হিচাপে মজিবুৰ ৰহমানক নিযুক্তি দিয়া হৈছে